ৰাজ্যত পুনৰ বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ কৰা কেন্দ্ৰ কৰি জনিয়াৰ এআৰডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিক ৰুধিবলৈ সকলো বিৰোধী একত্ৰিত হোৱাৰ প্ৰয়োজন আছে বুলি কৈছে বিধায়কগৰাকীয়ে। কেৱল দলৰ সংখ্যা বৃদ্ধি কৰিলে নহব, বাস্তৱত কোন কোন দলৰ শক্তি আছে সেইসমূহ দল একত্ৰিত হ'ব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। অজিত ভূঞা ডাঙৰীয়া আমি ৰাজ্যসভালৈ তেখেতক পঠালোঁ, ভোট দি আমাৰ ভোট লৈ তেখেতে ৰাজ্যসভাৰ প্ৰতিনিধি হৈছে। তা আমাৰ সমষ্টিবিলাকৰ কোনোদিন খবৰো লোৱা নাই, আমাৰো খবৰ লোৱা নাই। আৰু তেখেতৰ যিটো দল মই নাজানো কি নাম, তেখেতে নিজেই সম্পাদক, নিজেই সভাপতি, নিজেই সমৰ্থক, নিজেই নেতা। তো তেনেকুৱা দল যদি এশটাও গোটাই লয় সংখ্যাহে হ'ব, শক্তিটো নাবাঢ়ে। গতিকে মই ভাবোঁ বিজেপিক ৰুধিবলৈ চিন্তা চৰ্চা ভাল কথা, আমিও বিচাৰোঁ বিজেপি যাব লাগে। কিন্তু তাৰ কাৰণে বাস্তৱ লৈ খেল কৰিব লাগিব। এনেই 15, 20, 25টা দল সংখ্যাত হিচাপ দিলে নহ'ব। আৰু যি দলবিলাকৰ গ্ৰাছৰুট লেভেলৰ কোনো সম্পৰ্ক নাই, কোনো ভোট নাই, তেনেকুৱা দল লৈ ফুৰিলেও একো নহ'ব। গতিকে ঠিক আছে, শুভেচ্ছা থাকিল তেখেতসকলৰ প্ৰতি। তেখেতসকলে একেলগে মিলিজুলি খেলক। কিন্তু মাজে মাজে আকৌ অখিল গগৈ, আকৌ কংগ্ৰেছৰ লগত আকৌ কি ধৰণৰ কথা বাৰ্তাবিলাক চলি থাকে, তো সেইবিলাক পৰিহাৰ কৰি তেখেতসকলে একলগ হ'ব পাৰিলেও ভাল কথা, বেয়া নহয়, আমি বেয়া নাপাওঁ। আমি যুঁজি যাম। আমি বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব। আমি অনাগত দিনতো শক্তিশালীভাৱে বিজেপিৰ বিৰুদ্ধে আমি যুঁজি যাম। কিন্তু কংগ্ৰেছ বা হীৰেণ গোহাঁই ছাৰ বা আৰু অন্যান্য দলবিলাকে যদি ভাবে যে তেখেতসকলে বিজেপিক অকলে প্ৰত্যাহ্বান জনাব পাৰিব, ভাল কথা। আৰু যদি তেখেতসকলে ভাবে নাই আৰু অন্যান্য দলৰ প্ৰয়োজন আছে, তেতিয়াহ'লে সেই চিন্তাৰ কাৰণে বাট মুকলি আছে।